হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মই হিমাদ্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। থাম্বনেইল আৰু টাইটেল চাই হয়তো আপোনালোকে ভাবিছে আজিৰ ভিডিঅ'টো কেনেকুৱা ধৰণৰ হ'ব, কিহৰ ওপৰত হ'ব। মোৰ ইয়াৰ আগৰটো ভিডিঅ'ৰ দৰে আপোনালোকৰ কাৰণে আজি লৈ আহিছোঁ মই এটা ঘৰুৱা ইউজফুল এটা ট্ৰিক, যিটো আপোনালোকে হয়তো কেতিয়াও দেখা নাই বা কেতিয়াও নাজানে তাৰ বিষয়ে। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। গতিকে বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আজি মই আপোনালোকক ক'ম নিগনিক নমৰাকৈ বা নধৰাকৈ কেনেকৈ ঘৰৰ পৰা বাহিৰ কৰিব পাৰি, তাকো একেবাৰতে। নিগনিক যেতিয়া আমাৰ ঘৰত সোমায় তেতিয়া সিহঁতে লগত লেতেৰা আৰু ইনফেকশ্যনো লৈ আহে। কিছুমানৰ ঘৰত নিগনি ইমানেই বেছি হৈ যায় যে সিহঁতক বাহিৰ উলিয়াই খেদিবলৈ বহুত বেছি প্ৰব্লেম হৈ যায় আৰু সিহঁতক খেদিবলৈ কি যে কৰিব লগা হয়। কেতিয়াবা নিগনিক ধৰিবলৈ পিঞ্জৰা মানে ফান্দ আনো, কেতিয়াবা মাৰিবৰ কাৰণে দোকানৰ পৰা নিগনি মৰা ঔষধ লৈ আনো, যাৰ ফলত কি হয় নিগনি ঘৰৰ পৰা ওলোৱাতকৈ ঘৰৰ ভিতৰতে মৰি যায়। তাৰ কাৰণে আমাৰ বেছি দিগদাৰ হৈ যায় আৰু ইনফেকশ্যন বাঢ়ি যোৱাৰো বেছি চান্স হৈ যায়। কিন্তু আমি ইহঁতক নমৰাকৈও বাহিৰ উলিয়াই পঠাব পাৰোঁ। আজি মোৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ ওলাইছোঁ নিগনিক খেদাৰ এনেকুৱা এটা পাৱাৰফুল ট্ৰিক, যিটো ব্যৱহাৰ কৰিলে আপোনালোকৰ ঘৰৰ পৰা নিগনি তৎক্ষণাত পলাব। আৰু এই চলিউশ্যনটোৰ কাৰণে মাত্ৰ আপোনালোকক 3টা বস্তুৰ প্ৰয়োজন হ'ব আৰু এই 3টা বস্তু কি হ'ব মই আপোনালোকক এই ভিডিঅ'টোত ক'বলৈ গৈ আছোঁ। সকলোতকৈ প্ৰথমতে তাম্বাকু, যিটো শিখৰৰ পেকেটৰ লগত আহে, যিটো জৰ্দা পেকেট, সেইটোৰ কথা কৈছোঁ। আৰু 1 টকাৰ পেকেটটো বহুত হ'ব নিগনিক খেদিবৰ কাৰণে। ঘৰত যিমানেই নিগনি নহওক কিয়, কাৰণ তাম্বাকু বহুত বেছি কাঢ়া হয় নিগনিক তৎক্ষণাত ঘৰৰ পৰা খেদিবলৈ। গতিকে চবতকৈ প্ৰথমতে এইটো ইনগ্ৰিডিয়েণ্টেই হ'ব। ইয়াৰ পাছত প্ৰয়োজন হ'ব আমাক বেচনৰ। 2 চামুচ বেচনৰ লগত 1 পেকেট তাম্বাকু লাগিব, মানে জৰ্দা পেকেটটো লাগিব। বেচনৰ সলনি আপোনালোকে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, কিন্তু আটাৰটো কি হয় সোনকালে গোটা মাৰি যায়, মানে টান হৈ যায়। সেই গতিকে বেছি টাইমলৈকে নাথাকিব, সেইটো কাৰণে মই বেচনেই ইউজ কৰিছোঁ। তাৰ পাছত আমাক লাগিব ঘিউ বা তেল, যিকোনো খোৱা তেল ইউজ কৰিব পাৰে। মই ইয়াতে ঘিউৰ ব্যৱহাৰ কৰিছোঁ, কাৰণ ঘিউ দিলে বেছি সোনকালে গোন্ধটো বিয়পি যায়, সেই গতিকে মই ঘিউ ইয়াতে ব্যৱহাৰ কৰিছোঁ। আৰু 2 চামুচ বেচন দিছোঁ, 2 চামুচ ঘিউ দিলোঁ আৰু এই গোটেইখিনিত লগত মই এতিয়া 1 পেকেট জৰ্দা পেকেটটো ইয়াতে মানে মিক্স কৰি দিম। আপোনালোকে যদি তেলৰ ব্যৱহাৰ কৰে তেতিয়া 2 পৰা 3 চামুচ আপোনালোকে ল'ব পাৰে তেল, আৰু আপোনালোকে জোখটো ভালদৰে চাই ল'ব কিমান কি দিয়ে। মানে বেচন 2 চামুচ যদি দিয়ে তেল 2 চামুচ দিব, তেনেকৈ হিচাপটো চাই ল'ব। আৰু বাছ এইকেইটাই ইনগ্ৰিডিয়েণ্ট হয়। 3 নম্বৰতে আমি এনেকৈ জৰ্দাখিনি ইয়াতে মিক্স কৰি দিম, ভালদৰে মিক্স কৰি পেলাই এনেকৈ লাড়ু বনাম আৰু বাছ চলিউশ্যন ৰেডি হৈ গ'ল আমাৰ নিগনি ঘৰৰ পৰা খেদিবৰ কাৰণে। আমি সকলোৱে চুলিৰ কাৰণে হওক, স্কিনৰ কাৰণে হওক, বহুত বস্তু আমি এনেকৈ হোমমেড হিচাপে আমি ব্যৱহাৰ কৰোঁ বা ইউজ কৰি আহিছোঁ, নহয় জানো? এবাৰ আপোনালোকে নিগনিৰ কাৰণে হোমমেড বস্তু এনেকৈ ইউজ কৰি চাব পাৰে, ব্যৱহাৰ কৰি চাব পাৰে। যদি আপোনালোকে আগতে ক'তো এনেদৰে দেখা নাই, মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে এনেকৈ চাই পেলাই আপোনালোকে ইউজ কৰি চাব পাৰে। নিগনিৰ পৰা হোৱা অসুবিধাসমূহ বা প্ৰব্লেমসমূহৰ পৰা বাচিবলৈ আপোনালোকে এই পদ্ধতি ইউজ কৰিব পাৰে। আৰু এই চলিউশ্যনটো যদি আপোনালোকে ইউজ কৰিব বিচাৰে তেতিয়া বেছি পইচাৰো প্ৰয়োজন নহয়, বেছি পইচাৰ খৰচ নহয়। সেই গতিকে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো আগবঢ়ালোঁ। আৰু আমি কি কৰোঁ, দোকানৰ পৰা নিগনি মাৰিবলৈ ঔষধ লৈ আহোঁ, সেই ঔষধ খাই বাৰু নিগনি মৰি যায়, কিন্তু তাৰ ফলত কি হয় সিহঁতক আমি বিচাৰি পোৱা টান হয়, বা এনেকুৱা জেগাত মানে মৰি যায় বা লুকাই থাকে, বা এনেকুৱা জেগাত সোমাই মৰি যায় সিহঁতে, কিন্তু আমাৰ বিচাৰিবলৈ দিগদাৰ হৈ যায়। তাৰ ফলত আমাৰ বেছি দিগদাৰহে হৈ যায়, কাৰণ ভিতৰত তেনেকুৱা এটা বেয়া গোন্ধ ওলাই থাকে। সেই গতিকে আমি বেছি অশান্তি হৈ যাওঁ। এই সকলোবোৰ অশান্তিৰ পৰা, এই সকলোবোৰ প্ৰব্লেমৰ পৰা আপোনালোকে হাত সাৰিব পাৰে। নিগনিক নমৰাকৈ নধৰাকৈও ঘৰৰ পৰা বাহিৰ কৰি উলিয়াব পাৰোঁ। বাছ তেনেকৈ শেষত এনেকৈ সৰু সৰুকৈ লাডু কৰিব, আৰু য'ত বেছি নিগনি আপোনালোকৰ হোৱা দেখা যায় বা হয়, যোনখিনি জেগাত বেছিকৈ আহে তেনেকুৱা জেগাবোৰত তেনেকৈ থৈ দিব লাগে লাডুকেইটা। তো একবাৰ এইটো চলিউশ্যন আপোনালোকে কৰি চাব, তাৰপিছত চাব নিগনি আপোনালোকৰ ঘৰৰ পৰা কেনেকৈ নাইকিয়া হয়।